আমাৰ বিয়াবোৰ আপোনালোকে চাওকচোন, জ্যেষ্ঠসকল আছে কাৰণে কৈছো, অসমীয়া বিয়া কেতিয়াৰ পৰা 4 দিনীয়া হ'ল। আগতেতো জোৰোণ আৰু বিয়াহে আছিলে, অৰ্থনৈতিকভাৱেও মানুহ সক্ষম হৈ আছিলে বিয়াখন পাতিব পৰাকৈ। কেতিয়াবা টনাটনি হলে দিন বাৰ নিমিলিলে আৰ্থিক সক্ষমতা চাই একেদিনাই আগবেলা জোৰোণ, ৰাতিলৈ বিয়া হৈছিলে। এতিয়া দেখাক দেখি মেহেন্দি বুলি এটা দিন, সংগীত বুলি এটা দিন, বিয়াৰ নামত 2টা দিন, অৰ্থনৈতিকভাৱে আমি জাতিটোৱে সেইটো বহন কৰিব পাৰিছো নেকি? আৰু ফলত কি হৈছে, আমাৰ আপুৰুগীয়া বিয়া নামসমূহ হেৰাই গৈছে। আগতে কইনাই কান্দি কান্দি বিদায় লৈছিলে, আয়তীয়ে বিয়া নাম জুৰিছিল, নামদাং নদীতে শিলৰে সাকো, দেউতাক মই এৰি থৈ কিদৰে থাকো। এতিয়া কইনাই বিদায় ল'ব আৰম্ভ কৰিছে, বন্নো ৰে বন্নো মেৰি চলি সসুৰা লাখিও মে পানী দে গয়া। কৰ পৰা কলৈ গৈ আছো জাতিটো, এই কথা বহাগত পাতিব লাগিব। জাতিটো কোনফালে গৈ আছো, হিতাধিকাৰী সৰ্বস্ব এটা জাতি হবলৈ গৈ আছো। বিহুৰ সৈতে আমাৰ উৰ্বৰা শক্তি, আমাৰ উপজ শক্তি, আমাৰ কৃষিৰ সম্পৰ্ক আছে। তেনে প্ৰেক্ষাপটত আমি এনেকুৱা এটা জাতি গঢ়িবলৈ গৈ আছো, যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে। আজি এইবাৰ অসম চৰকাৰৰ বাজেট চাওক, নতুন অসমীয়া যুৱ প্ৰজন্মৰ উদ্ভাৱনী শক্তি, তেওঁলোকৰ ব্যৱসায়িক চিন্তা, তেওঁলোকৰ অৰ্থনৈতিক পৰিকল্পনাক সফল কৰি তুলিবৰ কাৰণে ষ্টাৰ্টআপৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 60 কোটি টকা। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 90 কোটি টকা। 1250 টকাকৈ মাহে দি ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে অৰুণোদয় আঁচনিৰ নামত ধাৰ্য কৰা হয় 5000 কোটি টকা। পাৰ্থক্য ভাবি চাওক। আমি কাৰোবাক পইচা দিয়াত বেয়া নাপাওঁ, 1250 কিয়, 12500 টকা দিয়ক, কিন্তু হাতে হাতে এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক। কাম নিদিয়াকৈ পইচা কেনেধৰণৰ সংস্কৃতি কৰিব বিচাৰিছে? সামাজিক মাধ্যমৰ মাজত আজিকালি এনেকুৱা এটা কথা অসমত সৃষ্টি হৈছে, পুৱাৰ পৰা গধূলিলৈকে কেৱল বেয়া কথা কৈ থকা, মাকে পুতেকৰ লগত, শিক্ষকে ছাত্ৰৰ লগত একেলগে বহি শুনিব নোৱাৰা কথা, অশ্ৰাব্য কথা কৈ থকা, উৎকট যৌনগন্ধি কেতবোৰ কথা বতৰা কৈ থকা, নাৰীক অপমান কৰি কথা বতৰা কৈ থকা কেতবোৰ মানুহক আমি ইনফ্লুৱেঞ্চাৰ নাম দিবলৈ আৰম্ভ কৰিছো আৰু তেওঁলোকক মাতি মাতি সাক্ষাৎকাৰ লবলৈ আৰম্ভ কৰিছো। সমাজখনত এইসকল ইনফ্লুৱেঞ্চাৰে কেনে ইনফ্লুৱেঞ্চ বা প্ৰভাৱ বিস্তাৰ কৰিব, সেই কথাটো বহাগৰ বতৰত আমি পাতিব লাগিব। এই কথা সৎ সাহসেৰে কোৱাৰ কাৰণে হয়তো বহুতৰ ৰোষত পৰিব পাৰো, কিন্তু ছাত্ৰ সন্থাই ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি কৈ আগবাঢ়ি যোৱাৰ বিকল্প জাতিটোৰ কাৰণে বেলেগ নাই, আৰু সেইকাৰণে আমি এই কথা কমেই। এই বিহুৰ বতৰত আমি পাতিব লাগিব যে আমাৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ কেণ্টিনসমূহ, আমাৰ ৰেষ্টুৰেণ্টসমূহ, আমাৰ হোটেলসমূহ আজিকালি মহাৰাষ্ট্ৰৰ পাও ভাজিয়ে ভৰি গ'ল। আমি ফ্ৰেঞ্চ ফ্ৰাই বিচাৰো, কৰ খাদ্য, বেলজিয়ামৰ খাদ্য, পাস্তা বিচাৰো, কৰ খাদ্য, ইটালীৰ খাদ্য, মমো খাব বিচাৰো, কৰ খাদ্য, টিবেটৰ খাদ্য। সেইবোৰ আঁকোৱালি লোৱাত আপত্তি নাই, কিন্তু সেইবোৰে যি ধৰণেৰে আমাৰ বজাৰ দখল কৰিছে, আমাৰ পিঠা পনা, কোমল চাউল, বৰা চাউলৰ জলপানে বজাৰ দখল কৰিব পাৰিছে নে নাই, সেই কথাও কিন্তু আমি বহাগৰ বতৰতে পাতিব লাগিব। অৰ্থনৈতিকভাৱে কৈছোৱে, কুঙা হৈ আহিছো, হিতাধিকাৰী সৰ্বস্ব এটা জাতিলৈ পৰিণত হৈছো।